নমস্কাৰ আপোনালোকক SMM অসমলৈ স্বাগতম জনাইছোঁ হয়তো আপোনালোকে বহুতে দেখিছে যে আজিকালি ইনষ্টাগ্ৰাম একাউণ্টত যদি আপোনাৰ লাইক ভিউজ ফলোৱাৰ্ছ নাহে তেনেহ'লে আপোনালোকক কোনেও আপোনালোকৰ লগৰ কেইটাও পাত্তা নিদিয়ে যদি আপোনালোকৰো ইনষ্টাগ্ৰাম একাউণ্টত লাইক ভিউজ ফলোৱাৰ্ছ কমেণ্ট বহা নাই তেনেহ'লে এতিয়া আৰু কোনো চিন্তা কৰিব লগা কথা নাই কাৰণ মই আজি আপোনালোকলৈ লৈ আহিছোঁ এনেকুৱা এটা ৱেবছাইট যিটো ৱেবছাইট ব্যৱহাৰ কৰি আপোনালোকে বহুতো সহজতে আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টত লাইক ভিউজ ফলোৱাৰ্ছ আৰু কমেণ্ট বহাব পাৰিব তাৰ বাবে পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব তাৰ বাবে পোনপ্ৰথমে আপোনালোকে কৰিব লাগিব গুগলত গৈ smmossom.site smmossom.site সাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত এটা পেজ আহিব মই পোনপ্ৰথমে আপোনালোকক গুগলত smmossom.site সাৰ্চ কৰি দেখাই দিছোঁ smmossom.site সাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ ওপেন হ'ব পোনপ্ৰথমে আপোনালোকে ওপৰত দেখা দিয়ে ষ্টাৰ্ট নাও অপশ্যনটোত ক্লিক কৰি দিব ষ্টাৰ্ট নাও অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ ইমেইলটো দিব তাৰ পাছত ইউজাৰ নেম এটা দিব তাৰ পাছত পাছৱৰ্ড দিব ইউজাৰ নেমৰ ঠাইত আপোনালোকৰ নিজৰ নামটো দিলেও হ'ব আৰু যিকোনো এটা পাছৱৰ্ড দি আপোনালোকে ক্ৰিয়েট একাউণ্টটোত ক্লিক কৰি একাউণ্ট এটা বনাই ল'ব মই সকলোবোৰ ফিল আপ কৰাৰ পাছতে এতিয়া ক্ৰিয়েট নাও অপশ্যনটোত ক্লিক কৰি দিছোঁ আৰু মোৰ ইয়াত একাউণ্টটো বনি তৈয়াৰ হৈ গৈছে পোনপ্ৰথমে আপোনালোকে ইয়াত দেখিবলৈ পাইছে কেটেগৰী অপশ্যন ইয়াত আপোনালোকে ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ লাইক ভিউজ সকলোবোৰ ইয়াতে দেখিবলৈ পাব আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব কি ল'ব বিচাৰে তাৰপাছত ইয়াত ছাৰ্ভিচত আপোনালোকে দেখিবলৈ পাইছে কিমান দাম কোনটো বস্তুত লিখা হৈ আছে আৰু কিমান দিন ৰিফিল দিয়ে সকলোবোৰ ইয়াতে লিখা হৈ আছে আৰু আপোনালোকে ইয়াত কেটেগৰী অপশ্যনটোত ক্লিক কৰিলে ইয়াত দেখিবলৈ পাব ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ ইনষ্টাগ্ৰাম লাইক সকলোবোৰ আৰু ইয়াত ছাৰ্ভিচত ক্লিক কৰাৰ পাছতে আপোনালোকে কিমান 1K ফলোৱাৰ্ছত কিমান দাম 1K লাইকত কিমান দাম 1K ভিউজত কিমান দাম সকলোবোৰ ইয়াতে লিখা হৈ থাকিব পোনপ্ৰথমে ইয়াত অৰ্ডাৰ লগাবলৈ হ'লে আপোনালোকে ইয়াত এড কৰিব লাগিব পেমেণ্ট এড কৰিবলৈ হ'লে পোনপ্ৰথমে ওপৰত দেখা দিয়া 0 কইনৰ এটা অপশ্যন ওলাই আছে তাত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে এড ফাণ্ড বুলি আহিব তাত ক্লিক কৰি দিব এড ফাণ্ডত ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত পেমেণ্ট মেথড বুলি এটা অপশ্যন আহিব তাত ক্লিক কৰি দিব আৰু আপোনালোকৰ সন্মুখত এনেকুৱা এটা কিউআৰ ওলাব প্ৰথমতে আপোনালোকে কিউআৰটো স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লোৱাৰ পাছত আপোনালোকে যিকোনো এটা পেমেণ্ট এপৰ পৰা ইয়াত পেমেণ্ট কৰিব পেমেণ্ট কৰাৰ পাছত পেমেণ্টৰ এখন স্ক্ৰীনশ্বট ল'ব আৰু তলত দিয়া হোৱাটছআপ নম্বৰটোত পেমেণ্টৰ স্ক্ৰীনশ্বটখন চেণ্ড কৰি দিব আপোনালোকে পেমেণ্টৰ স্ক্ৰীনশ্বটখন শ্বেয়াৰ কৰা প্ৰায় 5 মিনিটমানৰ পাছতে আপোনালোকৰ ইয়াত ওপৰত পেমেণ্টটো এড কৰি দিব চিন্তা কৰিবলৈ কোনো কথা নাই এইটো অসমৰে হয় অসমতে বনোৱা ৱেবছাইট ইয়াত কোনো ধৰণৰ স্কেম নহয় আপোনালোকে সকলোবোৰ নিশ্চিন্তভাৱে ইয়াত কাম কৰিব পাৰে তাৰপাছত পেমেণ্ট এড কৰাৰ পাছতে আপোনালোকে কেটেগৰীত আহি পেলাই চিলেক্ট কৰিব ছাৰ্ভিচত আহি চিলেক্ট কৰিব লিংকৰ অপশ্যন আপোনালোকৰ একাউণ্টৰ লিংকটো দিব বা যদি লাইক লয় তেনেহ'লে পষ্টৰ লিংক দিব তাৰপাছত এমাউণ্টৰ ঠাইত আপোনালোকে কিমান ফলোৱাৰ্ছ বা কিমান লাইক ল'ব বিচাৰে সেইটো বহাই দিব তাৰপিছত ক্ৰিয়েট অৰ্ডাৰ অপশ্যনটোত ক্লিক কৰি পেলাই আপোনালোকৰ অৰ্ডাৰটো লগাই দিব পাৰে আৰু যদি আপোনালোকে সুধিবলৈ ইচ্ছা আছে যদি কিবা আৰু জানিবলৈ ইচ্ছা আছে তেনেহ'লে তলত কমেণ্ট কৰিব মই ছেকেণ্ডটো ভিডিঅ'ত সকলোবোৰ ধুনীয়াকৈ আকৌ বুজাই দিম ধন্যবাদ জয় আই অসম